ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে চলিছে জোৰদাৰ প্ৰচাৰ। শাসক বিৰোধী উভয় পক্ষই চলাইছে ব্যাপক প্ৰচাৰ। সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থীৰ বাকযুদ্ধ। নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান দিন। সমষ্টিয়ে সমষ্টিয়ে প্ৰতিটো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে চলাইছে দিনে ৰাতিয়ে প্ৰচাৰ। মাজুলীত ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয়, বিৰোধী শূন্য নহয়, মিয়া এলেকাত জিকিব। ইন্দ্ৰনীল পগুৰ দলটোৰ দম্ভ কি যে তেওঁলোক মিয়া এলেকাত ২৪টা আসন পাবই। তেওঁলোকৰ আৰম্ভ হ'ব সেই ২৪টা আসনেৰে, আৰু আমাৰ আসন আৰম্ভ হ'ব মাজুলীৰ দৰে খিলঞ্জীয়া ভূমিপুত্ৰৰ এখন আসনেৰে। তেওঁলোকৰ আৰম্ভ হ'ব কিহেৰে? ২৪খন মিয়া আসনেৰে। আমাৰ আৰম্ভ হ'ব এই আমাৰ মাজুলীৰ দৰে পীঠস্থানেৰে। গতিকে তেওঁলোকৰ ৰিফাৰেঞ্চ আছে, কেতিয়াও বিৰোধী শূন্য নহয়। মিয়া যেতিয়ালৈকে থাকিব, কংগ্ৰেছ, ইন্দ্ৰনীল পগু, গৌৰৱ গগৈ, অখিল ৰঞ্জিত গগৈ সদায় উজ্জ্বল হৈ থাকিব সেই নিৰ্দিষ্ট এলেকাত। গহপুৰত সমুখ সমৰত কংগ্ৰেছ বিজেপিৰ দুই প্ৰাৰ্থী। বিজেপিৰ উৎপল বৰাই পঞ্চায়তে পঞ্চায়তে প্ৰচাৰ চলাই আত্মবিশ্বাসী হৈ পৰাৰ বিপৰীতে ইভিএমৰ বিশ্বাসী নহয় কংগ্ৰেছৰ প্ৰাৰ্থী শংকৰজ্যোতি কুতুম। শংকৰ কুতুম ডাঙৰীয়া ৬,০০০ ওপৰত ভোট মিচিঙৰ ৰাইজৰ মাজত নাপায়। আপোনালোকে চাই থাকক, এইখন আজি আমি ২০খন পঞ্চায়ত ২১খন পঞ্চায়ত আজি আমি হেৰি কৰিলোঁ, কেম্পেইন কৰিলোঁ। আৰু 7খন পঞ্চায়ত আছে, এখন নগৰ সমিতি আছে। অংক নিজে কৰি চাওক। দিনে গ্ৰাফ বাঢ়ি গৈ আছে। আমাৰ গ্ৰাফ বাঢ়ি গৈ আছে। এইবাৰ চেঞ্চুৰী লাগি যাবও পাৰে। তেওঁলোকেতো দক্ষিণতো নাপাওঁ বুলি কয়, তেওঁলোকে উত্তৰতো নাপাওঁ বুলি কয়, পূবতো নাপাওঁ বুলি কয়, পশ্চিমতো নাপাওঁ বুলি কয়। ৰিজাল্টৰ দিনাখন তেওঁ কোৱা কথাবিলাক চব মোলৈ আহিব। আগতেতো কৈছিল তেখেতে ৮০,০০০ ভোটত লিড ল'ম বুলি, কেনেকৈ কমিলে ইমান? আৰু কমিব, আৰু 4 দিন আছে। তো ইভিএম মেনিপুলেশ্যন যদি নকৰে, যদি তেখেতে যদি ভাবিছে জনতাৰ জনাৰ্দন নালাগে, ইভিএমত বিশ্বাসী, তো ইভিএমত বিশ্বাসী মানুহ তেনেকৈ ক'বই। কাৰণ আমি জনতাৰ বিশ্বাসী, আমি জনাৰ্দন আমি বিচাৰিছোঁ। জনতাই যি জনাৰ্দন দিয়ে আমি এইটোৱে মানিলোঁ। বিশ্বনাথ বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী পল্লৱ লোচন দাসেও প্ৰত্যেক দিনে গাঁৱে গাঁৱে ৰাইজৰ মাজত গৈ চলাইছে প্ৰচাৰ। প্ৰাৰ্থীগৰাকীৰ বিশ্বাস, ৰাইজে পুনৰ বিজেপি চৰকাৰ হোৱাটো বিচাৰিছে। ৰাইজৰ অকুণ্ঠ মৰম আশীৰ্বাদ আমাৰ বাবে সৌভাগ্য। ৰাইজে এনেকৈ আমাক মৰম কৰা, আমাক আশীৰ্বাদ কৰা। আমি নিশ্চিতভাৱে অনুভৱ কৰিব পাৰিছোঁ যে ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হোৱাটো বিচাৰিছে, আৰু ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ৰাইজে ইতিমধ্যে স্থিতি গ্ৰহণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকী দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হওক, এয়া অসমৰ ৰাইজে কামনা কৰে, বিশ্বনাথবাসী ৰাইজেও কামনা কৰে। টিংখাঙত হেট্ৰিকৰ লক্ষ্যৰে বিমল বৰাৰ মাৰাথন প্ৰচাৰ। বিগত 2টা কাৰ্যকালত বিধায়ক হিচাপে টিংখাং সমষ্টিৰ উন্নয়নৰ খতিয়ানক ঢাল হিচাপে লৈ প্ৰতিপক্ষৰ বিৰুদ্ধে যুঁজ দিছে বিমল বৰাই। ৰাইজৰ সঁহাৰি দেখি বিমল বৰাৰ মন্তব্য, সকলো ওলাই আহিছে বিজেপিক সমৰ্থনৰ বাবে। যলৈকে গৈছোঁ তলৈকে ৰাইজে খুব উষ্মভাৱে তেওঁলোকে আদৰণি জনাইছে। আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগতে আমাৰ শুভাকাংক্ষী ৰাইজ ব্যাপক ৰূপত তেওঁলোকে এই নিৰ্বাচনৰ প্ৰতি আমাৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। আৰু দেখিছে যে এই বতৰ বেয়া, কিন্তু হাজাৰ হাজাৰ আইসকল ওলাই আহিছে, জ্যেষ্ঠসকল ওলাই আহিছে, যুৱক যুৱতীসকল ওলাই আহিছে। সকলো জাতি জনগোষ্ঠীয়ে বিপুল উৎসাহেৰে আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ চিনত আমাক ভোট দি জয়যুক্ত কৰিব। কলিয়াবৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰি নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড়ৰ নিৰ্বাচনী প্ৰচাৰ। কেশৱ মহন্তক জিকাবলৈ ষ্টাৰ কেম্পেইনাৰ প্ৰয়োজন হৈছে বুলি কটাক্ষ গৌড়াৰ। তেখেতৰ ২০ বছৰীয়া যিখিনি উন্নয়নৰ কাম আছে, সেই নমুনা লৈ পেলাই সন্মুখত আহিবৰ কাৰণে মই প্ৰত্যাহ্বান জনাই আছিলোঁ। তেওঁ সক্ষম হ'ব নহ'ল, ইয়াতে নোৱাৰিলে প্ৰত্যাহ্বান মোৰ গ্ৰহণ কৰিবলৈ। গতিকে ইয়াতে দুবাৰকৈ মুখ্যমন্ত্ৰী মহোদয় আহিছে, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, গৃহমন্ত্ৰী আহি গৈছে, যোৱাকালি পীযুষ হাজৰিকা ডাঙৰীয়া আহি গৈছে, পীযুষ হাজৰিকাই 2খন সভাও কৰিছে। গতিকে ইয়াতে এইটোৱে উমান পায় যে তেখেতৰ নিজৰ ভেটি একো নাই, কেৱল বিজেপিৰ আমাৰ যিসকল ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতৃত্ব আছে, তেওঁলোকৰ আঁৰ-বেৰ লৈ পেলাই নিজৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ চেষ্টা কৰি আছে। চামগুৰিত পৰিয়ালবাদ উৎখাত কৰাৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিজেপি প্ৰাৰ্থী অনিল শইকীয়া। ৰকিবুল হুছেইনৰ পৰিয়ালবাদ ৰাজনীতি এইবাৰ চামগুৰিত উৰ পৰিব বুলি কয় অনিল শইকীয়াই। 100 ঘৰৰ মানুহৰ ভিতৰত 90 ঘৰ মানুহে যদি আজি ইয়ালৈ আমাৰ সভালৈ ওলাই আহিছে, তেতিয়া ই নিশ্চয় প্ৰতিফলন যে এইবাৰ পৰিয়ালটো তেওঁলোকে ইয়াৰ পৰা উচ্ছেদ কৰিব বিচাৰিছে। কাৰণ এইসকল আমাৰ বিজেপিৰ কাৰ্যকৰ্তা নহয়, ইয়াতে বহুত কংগ্ৰেছী কাৰ্যকৰ্তাও আছে, যিসকলে কংগ্ৰেছ কৰি আছিলে, কিন্তু এই পৰিয়ালটোৰ কাৰণে তেওঁলোকে এইবাৰ ভাবিছে যে আমি চৰকাৰৰ লগত থাকিব লাগে। কাৰণ পৰিয়ালক বহুত দিন মৰম দিলোঁ, এইবাৰ চৰকাৰক
খনৰ লগত থাকি আমাৰ নিজৰ পৰিয়ালৰ কথা চিন্তা কৰিম উজনি নামনি সৰ্বত্ৰ এতিয়া এনেদৰে প্ৰাৰ্থীৰ তীব্ৰ বাক্যবাণেৰে চলিছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ